দেৰগাঁৱৰ মৌজাদাৰ আলী ইউথ ক্লাবৰ উদ্যোগত দ্বাদশ বাৰ্ষিক শ্ৰী শ্ৰী খনিকৰ পুথি নাম কীৰ্তন হৰিনামেৰে মুখাৰিত দেৰগাঁও মহিমামণ্ডিত শ্ৰী শ্ৰী খনিকৰ পুথি শ্ৰৱণ কীৰ্তনে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হয় দেৰগাঁৱৰ মৌজাদাৰ আলী কৃষ্ণ। আমি আজি 11 বছৰ আগতে খুব অনুষ্ঠিতভাৱে এই মৌজাদাৰ আলীত আমাৰ ইউথ ক্লাবৰ সজ্জনত এই খনিকৰ পুথি জাগৃত দেৱতা ভাগিক আনি আমি স্থাপন কৰিছিলোঁ আৰু আমি এই গত 11টা বৰ্ষত ৰাইজৰ যি বিপুল সঁহাৰি পালোঁ, ৰাইজৰ সহায় সহযোগিতাৰ বাবে আজি এই অনুষ্ঠানটি আহি আজি আমাৰ দ্বাদশ বছৰত ভৰি দিছেহি। এটা সময়ত আমাৰ মৌজাদাৰ আলীত আপোনালোকৰ হয়তো জ্ঞাত নহয় যে আমাৰ এইখিনিতে পথ দুৰ্ঘটনাত একেলগে একাধিক্ৰমে 15 দিনৰ ভিতৰত 3জন মানে আমাৰ একেলগৰে বুলি ক'ব পাৰি 3জন মানুহে ইয়াত মৃত্যুবৰণ কৰিছিলে। তাৰপিছতে আমি ওচৰৰ যুৱকবৃন্দই চিন্তা কৰিলোঁ যে ইয়াত আমি ধৰ্মীয় কিবা এটা কৰোঁ আৰু তেনেধৰণে আমাৰ এই পুথিভাগি স্থাপন কৰা হৈছিল আৰু এতিয়া ৰাইজৰ বিপুল সঁহাৰিৰ বাবে ক্ৰমান্বয়ে আমাৰ এই অনুষ্ঠানটো এটা ব্যাপক ধৰণেৰে বহল কৰিবলৈ আমি বাধ্য হৈ গৈছোঁ আৰু এটা কাৰণে ভাল লাগিছে যে আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে 2028লৈকে আমাক যিসকলে বিভিন্ন ধৰণে সহায় কৰিছে, ধৰক এতিয়া দুপৰীয়া নামৰ পিছত যি আমাৰ অন্ন হয় 2028লৈকে তেখেতসকলে লিখাই থৈছে। বিভিন্ন দূৰ দূৰণিৰ পৰা ইয়াত আহি শৰাই সঁফুৰা দিছে আৰু আপোনালোকৰ জৰিয়তে আমি এইটোও জনাব বিচাৰিছোঁ যে যিসকলে আমাৰ এই অনুষ্ঠানটোত বিভিন্ন ধৰণে সহায় সহযোগ আগবঢ়াইছে কিন্তু ব্যক্তিগতভাৱে তেখেতসকলক আমি সাক্ষাৎ কৰি নিমন্ত্ৰণ দিব পৰা নাই বা সেৱা শুশ্ৰূষা কৰিব পৰা নাই, তেখেতসকলক আমাৰ এই অনুষ্ঠানটোলৈ আমি স্বাগতম জনাইছোঁ আৰু তেখেতসকল য'তেই আছে আমি খনিকৰ পুথি জাগ্ৰত দেৱতাই যাতে তেখেতসকলৰ মংগল কামনা কৰে সেয়া প্ৰাৰ্থনা কৰিছোঁ। মৌজাদাৰ আলী ইউথ ক্লাবৰ উদ্যোগত আয়োজিত নাম কীৰ্তনত অংশগ্ৰহণ কৰে বৃহত্তৰ অঞ্চলটোৰ ভকত বৈষ্ণৱে। অঞ্চলবাসীৰ কুশল মংগল কামনাৰে আয়োজিত নাম কীৰ্তন অনুষ্ঠানভাগিত উৰে নিশা শ্ৰৱণ কীৰ্তন কৰে ভকত বৈষ্ণৱে। দেৰগাঁৱৰ পৰা অপূৰ্ব শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। প্ৰথমবাৰ মোক নিমন্ত্ৰণ কৰিছিলে, তেতিয়া মই ভবা নাছিলোঁ এনেকুৱা এটা আনন্দপূৰ্ণ আড়ম্বৰপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হ'ব। মই সঁচাকৈ অভিভূত হৈছিলোঁ আৰু মই এই কথাভাগ যেতিয়া নামষাৰ শেষ হয় তেতিয়াই মই তেখেতলোকক অৱগত কৰিছিলোঁ যে আপোনালোকে ইমান সুন্দৰকৈ নিয়াৰিকৈ মানে কোনো বিশৃংখল নোহোৱাকৈ শৃংখলভাৱে এই অনুষ্ঠানভাগ আগবঢ়াইছে। সঁচাকৈ মই আনন্দিত। এই কথাষাৰ তেখেতলোকক অৱগত কৰিছিলোঁ। এইভাগৰ লগত মই প্ৰায় সময়তে জড়িত। এইভাগৰ লগত মই কেইবাঠাইলৈও বহু দূৰ দূৰণিলৈও মই যোৱা হৈছে আৰু ৰাইজৰ তথা ভক্তপ্ৰাণ বৈষ্ণৱ মুখেৰে পুথিভাগৰ মাহাত্ম্যৰ বিষয়ে মানে অৱগতই আৰু সকলোৱে জানে। সেয়েহে সকলোৱে এইভাগি গৃহলৈ বা এনেকুৱা ৰাজহুৱা অনুষ্ঠানলৈ আমন্ত্ৰণ নিমন্ত্ৰণ কৰি আনি এইভাগি শিৰোগত কৰি এইভাগে শৰণাপন্ন হৈ আছে। যদি এইভাগে মহিমা অনন্ত নহ'লহেঁতেন, মহিমা নাথাকিলেহেঁতেন, তেতিয়াহ'লে এনেদৰে ভক্তপ্ৰাণ ৰাইজে এই ভাগক কেতিয়াও শিৰোগত নকৰিলেহেঁতেন। এইখিনি মই জানিছোঁ আৰু এই ভাগৰ লগত জড়িত যদিও মই এই ভাগ কিয় খোজকাঢ়ি যায়, গাড়ীত বাছে মটৰে নাযায়, এই কথাখিনি মই ইমান নাজানিম। এইটো পুথিঘৰৰ বা আশে পাশে থকা ৰাইজে ইয়াৰ বিষয়ত ভাল মতামত দিব পাৰিব। ৰিপৰ্টাৰ লাইভ।